আজি আমাৰ হিয়াৰামঠু তথা আমাৰ যুৱ প্ৰজন্মৰ যি হাৰ্থৱ জুবিন গাৰ্গ তেখেতৰ যি জন্মবাৰ্ষিক আচলতে অসমবাসীয়ে কেতিয়াও আশা কৰা নাছিল যে জুবিন গাৰ্গ অমৰ হওক জুবিন গাৰ্গবিহীন তেওঁলোকে উদযাপন কৰিব জন্মদিন। গতিকে সমান্তৰালকৈ সমগ্ৰ অসমৰ লগত দেখিবলৈ পোৱা গৈছে মৰিগাঁৱৰ যি ৰক্তকেন্দ্ৰক অসম পৰিষদ আৰু অসম ছাত্ৰ পৰিষদে ইতিমধ্যে তেওঁলোকে আয়োজন কৰিছে এক ৰক্তদান শিবিৰ। মই পোনে কথা পাতিবলৈ যত্ন কৰিম যিসকল উদযাপন সমিতিসকল আছে। আচলতে যিহেতু অসমবাসীয়ে কেতিয়াও আশা কৰা নাছিল যে জুবিন বিহীন তেওঁলোকে জন্মদিন উদযাপন কৰিব বুলি। গতিকে যি দেখিবলৈ পোৱা গৈছে আপোনালোকে প্ৰথমদিনীয়া পদক্ষেপ লগত কি কয়? হয়, আজি আমাৰ কাৰণে এটা প্ৰথম কথাটো হ'ল আমি দুখৰ খবৰ বুলিয়ে ক'ব লাগিব, কাৰণ জুবিন দাবিহীন আমি এটা জন্মদিন পালন কৰিবলগীয়া হৈছে। আৰু সেইটো আমাৰ কাৰণে দুখৰ দিন যদিও আমি মানে তেওঁক কি ধৰণে হেৰি কৰিম আজি কোনো ভাষা নাই। সেইকাৰণে আমি প্ৰথম কথাটো হ'ল আমি আজি একমাহমানৰ আগতে আমাৰ যিহেতুকে আমাৰ অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়াই এটা কথা কৈছিলে যে আমি ব্লাড ডনেশ্যন কৰি আমি জুবিন গাৰ্গক আমি জন্মদিনৰ দিনাখন তেওঁক আমি এটা স্মৰণ কৰিম। সেই মানে আগত ৰাখি লৈ পেলাই আমি আজি প্ৰায় আমাৰ 150 ল'ৰা ছোৱালীয়ে আমাৰ ছাত্ৰ পৰিষদ আৰু যুৱ পৰিষদ মিলি পেলাই আমি ৰক্তদান কাৰ্যসূচীটো হাতত লৈছোঁ। কিন্তু যিহেতুকে ইমানখিনি ল'ৰা ছোৱালী আজি দিব নোৱাৰিব, সেই তাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ ছাৰসকলে কৈছে যে আজি 10-15 জন ল'ৰা যি হয় ল'ব, তাৰপাছত বাকীখিনি আমাৰ কাৰ্যসূচী তেনেধৰণে চলি থাকিব। ইয়াৰ পিছতে আমি সৰুগুৰি মানে আমাৰ এখন অঞ্চল সৰুগুৰি বুলি কয়, তাতে আমাৰ জুবিন দাৰ যি নাহৰ পুলি ৰোপণ বা কিতাপৰ বন্ধু আমি কিতাপ বিতৰণ, এনেকৈ আমি নিৰ্দিষ্ট বক্তা জুবিন দাৰ ওপৰত ভাষণ, তেনেকৈ আমাৰ কাৰ্যসূচী এটা আছে। আমি সেই কাৰ্যসূচীটো আমি ইয়াৰ পাছত তালৈ যাব লাগিব। গতিকে অসমবাসীক কি ক'ম, জুবিন দাবিহীন বাৰ্থডেটো কি ধৰণে পালন কৰিব, মানে এইটো হয়তো চকু পানীয়ে কোনোবাই পালন কৰিছে, কোনোবাই ৰক্তদান দি পালন কৰিছে, কোনোবাই আজিতো কেক কটাৰ দিন নহয়। আমি ভাবিছিলোঁ কেক এটা কাটিম আমাৰ ছাত্ৰ, কিন্তু আমি সেই বস্তুটো আমি কৰিব নোৱাৰিলোঁ যিহেতুকে জুবিন দাই আমাৰ মাজত নাই। গতিকে অসমবাসীক সেইটোৱে কৈছোঁ যে তেওঁলোকে নিজৰ ৰক্তদান মানে জীৱন দান, তেনেকুৱা এটা অনুষ্ঠান দি পেলাই তেওঁক মানে চিৰস্মৰণ কৰিব বিচাৰিছে। গতিকে সেইধৰণে চিৰস্মৰণীয় হৈ থাকক। তেওঁ যিহেতুকে নাহৰ গছ ভাল পাইছিল, আমি নাহৰ পুলি বিতৰণৰ ব্যৱস্থা এটা লৈছোঁ। সেইধৰণে আমি তেওঁৰ জন্মদিনটো আজি পালন কৰিব বিচাৰিছোঁ। এনেদৰে মন্তব্য আগবঢ়াইছে। আমি আৰু মন্তব্য ল'বলৈ যত্ন কৰিম, যিহেতু জুবিনবিহীন যি এইবাৰ প্ৰথম যি জন্মদিন উদযাপন কৰিব লৈছে অসমবাসীয়ে, কি ক'ব ছাৰ, যিহেতু জুবিনবিহীন অসম? হয়, নিশ্চয় এইটো হয়, জুবিনবিহীন অসম তেওঁৰ অনুপস্থিতি আমাৰ সঁচাই দুখ লাগিছে। আৰু তেওঁ এই প্ৰথম যিটো মানে আমাৰ এই অনুপস্থিতিত যিটো জন্মদিন পালন কৰা হৈছে, তাৰ পৰিপ্ৰেক্ষিতত আমাৰ যিটো ৰক্তদান শিবিৰ পতা হৈছে, এই ৰক্তদান এটা মহৎ দান হিচাপে তেওঁলোকে আগুৱাই আহিছে আৰু হৈ আছে ৰক্তদান, ভাল লাগিছে। সেইটো কি ক'ব, যিহেতু এক প্ৰশংসনীয় পদক্ষেপ ইতিমধ্যে তেওঁলোকে হাতত লৈছে? ডেফিনেটলি অতি প্ৰশংসনীয় কাম হৈছে। জুবিন গাৰ্গৰ যিবিলাক আদৰ্শ আছিলে, তেখেতে সদায় দৰিদ্ৰ নিপীড়িতজনক সহায় কৰি ভাল পাইছিলে। গতিকে আমাৰ যিসকলে আগবাঢ়ি আহিছে ব্লাড ডনেশ্যন কৰি, এইখিনিতে মই ব্লাড ডনেশ্যন আৰু দুটামান কথাও কৈ দিওঁ বাৰু। ব্লাড ডনেশ্যন কৰাটো কোনো খুব ভাল কাম, মহৎ কাম, কাৰণ নহ'লে আমাৰ ব্লাডৰ ৰক্তকণিকাবিলাক নিজে 120 দিনৰ পিছত ঢুকাই গৈ থাকে। কিন্তু ব্লাড ডনেশ্যন কৰিলে যিটো ব্লাডটো যথেষ্টখিনি পৰীক্ষা নিৰীক্ষা কৰা হয়, সেইখিনি পৰীক্ষা বাহিৰত কৰিব গ'লে 2000-2500 টকা খৰচ পৰে, বেছিহে পৰে। হেপাটাইটিছ বি, হেপাটাইটিছ চি, হেপাটাইটিছ এ, এনেধৰণৰ বহুতখিনি পৰীক্ষা কৰা হয়, টাইফইডৰ। গতিকে নিজৰ ব্লাডখিনিত যদি কিবা অসুবিধা থাকে, ৰক্তদাতায়ো তেতিয়া সেইখিনি কথা জানিব পাৰে। আৰু এনেই বেয়া হৈ যাওক ব্লাডখিনি যদি আমি 3 মাহৰ মূৰে ডনেট কৰোঁ, নিশ্চিতভাৱে দৰিদ্ৰজনে, দুখীয়াজনে, অভাৱীজনে পাব, তাৰ দ্বাৰা যথেষ্ট সহায় হ'ব। জুবিন গাৰ্গৰ আদৰ্শই তেখেতে যেনেধৰণে সদায় নিপীড়িতজনক সহায় কৰিব বিচাৰিছিলে, বিভিন্ন ধৰণে তেখেতে সহায় কৰি। গতিকে আমিও যাতে আমি আজিৰ দিনটোত এটা শপত ল'ব পাৰোঁ যে আমিও সদায় আগুৱাই যাওঁতে যাতে আমি যিজনক যেনেধৰণে পাৰোঁ তেনেধৰণে সহায় কৰি আগুৱাই যাব লাগে, এইটোখিনিকে ক'লোঁ মই। এনেদৰে তেওঁলোকে মন্তব্য কৰিছে। আৰু মোৰ সহযোগীক ইয়াৰ যি পৰিৱেশসমূহ দেখুৱাবলৈ অনুৰোধ জনাম, যিহেতু এনেদৰে তেওঁলোকে দেখিবলৈ পোৱা গৈছে
যি জুবিন গাৰ্গৰ যি জন্মদিন উদযাপন ইতিমধ্যে তেওঁলোকে কৰিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে যি ৰক্তদান শিবিৰ এনে অনুষ্ঠিত কৰিছে। এনেদৰে দেখিবলৈ পোৱা গৈছে যিহেতু সংগীত জগতৰ যি ইয়াৰ আমঠ জুবিন গাৰ্গৰ যি জন্মদিন উপলক্ষে তেওঁলোকে ৰক্তদান শিবিৰ ইতিমধ্যে মৰিগাঁৱৰ যি ৰক্ত কেন্দ্ৰত অনুষ্ঠিত কৰিছে। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদৰ উদ্যোগত মৰিগাঁও জিলাৰ উদ্যোগত যিহেতু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁলোকে ৰক্তদান শিবিৰ ইতিমধ্যে অনুষ্ঠিত কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।